বঢ়িয়া ব্লগে চাইছি ভাল লাগছে এনেকুৱা ক্লিক কৰবা যাতে মানে সোশ্যাল মিডিয়া পুৰা একদম হিলি যায়। হাই গাইজ জয় শ্ৰীৰাম। আজি হৈছে ব্লেক এণ্ড হোৱাইটৰ বিকাশ দাস জোৰণ। তো বলক একেলগে যাওঁ। আমি গোটেইকেইটা গৈ আছো বিকাশ দাৰ ঘৰত। ফাইনেলি বিকাশ দাৰ ঘৰ পাই গ'লো। তো বঢ়িয়া ব্লগে চাইছি ভাল লাগছে আৰু মানে বঢ়িয়া ক্লিক কৰবা এনেকুৱা ক্লিক কৰবা যাতে মানে সোশ্যাল মিডিয়া পুৰা একদম হিলি যায়। চেষ্টা কৰিম গাইজ। ফালে মানে জোৰণ যোৱাৰ কাৰণে ৰেডি কৰি আছে গোটেইখিনি বস্তু। আমি যাব লাগে বিকাশ দাৰ কইনাৰ ঘৰত। গাইজ আমি আহিব বিকাশ দাৰ কইনাৰ ঘৰ। গাইজ জোৰণ আহি পাই গ'ল। কইনা আহি পালে এইফালে নিয়ম চলিব। জোৰণ পিন্ধা হৈ গ'ল। মোৰ মুখখন চাওক একবাৰ, কি গৰম ঘামে কিনে অৱস্থা নাই একেবাৰে। কেনে লাগিছে? ভাল লাগছে না নাই? ভাল লাগিছে না নাই? হয় নেকি? আমাৰ দোকানৰ মালিক নি আহি এতিয়া ফটো মাৰিব দিছে। মাল্টি টেলেণ্ট। এতিয়া ফটো চটো লৈ অকণমান আহিছোঁ ভাত খাব আমি। যি গৰম গাইজ মানে ভাত খাব মনে নাই একেবাৰে। গাইজ এতিয়া জোৰণ গেল আৰু এতিয়া আমি আৰু কইনাক লৈছোঁ ফটো ল'বা আৰু এতিয়া ফটো উঠাম কেইটামান। গাইজ আমাৰ শ্বুট টুট লোৱা হৈ গ'ল কমপ্লিট। এতিয়া যাব লাগে ঘৰত আৰু বাকী নেক্সট ভিডিঅ'ত বিকাশ দাৰ ফুল ভিডিঅ'। তো নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।